Zindabad! 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 Congress, go back! Go back! Go back! Zakir Hussain, go back! Go back! Go back! Zakir Hussain Sikdar, go back! Go back! Go back! Congress, go back! Go back! Go back! Zindabad! 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 Mutawalli Zindabad! 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 Congress, go মানে আমাৰ বৰপেটা ডিষ্ট্ৰিক্টত আপোনাৰ এই ভোট গণনালৈ যি দুৰ্নীতি হৈছে এটো ভাৰতবৰ্ষৰ ভিতৰত এটা ইতিহাস গঢ়িছে আমাৰ যেটো হৰকত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ তেওঁৰ নেতৃত্বত তাৰমানে আমাৰ ডিসি এডিসি সকলো চলে বুলি তেওঁলোকে কৈ থাকে কাৰণ কালদিয়া জিলা পৰিষদৰ ক্ষেত্ৰত তাৰপিছত পহুমৰা জিলা পৰিষদৰ ক্ষেত্ৰত আপোনালোকেও শুনা পাইছে কেইবাবাৰো ফেসবুকত হওক কেইবাবাৰো আপোনাৰ ৰিজাল্ট আউট হৈছে অমুকে জিকিছে তাৰপিছত মানে হিটলাৰী শাসনৰ জৰিয়তে আপোনাৰ ৰিজাল্ট পৰিৱৰ্তন কৰিব পাৰে আৰু তেওঁলোকৰ যি গুণ্ডা বাহিনী থাকে ভিতৰত বেলেগ এজেন্ট সোমাবই নিদিয়ে গুণ্ডা বাহিনীৰ জৰিয়তে কি মানে কাউন্ট কৰে কি নকৰে এটো কোনেও দেখা নাপায় আৰু বেলেগ দলৰ এজেন্টে যদি আপোনাৰ কিবা কাউন্টৰ হিচাপ নিকাচ ৰাখে আৰু তেওঁলোকৰ যেটো হিচাপ নিকাচ এতিয়া ওলাইছে আৰু হেতু বস্তু অফিচিয়াল এনাউন্স হোৱাৰ আগতে বাহিৰে ফেসবুকত হওক হোৱাটছআপে যোগে হওক হেতু কেনেকে ভাইৰাল হল হেতু বস্তু অফিচিয়াল আৰু ভোট গণনাৰ ভিতৰত আপোনাৰ কোনো ধৰণৰ মোবাইল নিয়া নিষিদ্ধ মোবাইল যদি এলাও নাই তাৰপৰা কেনেকে ভাইৰাল হল এটো তাৰমানে টোটালি আপোনাৰ জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াৰ আপোনাৰ হিটলাৰী শাসন চলিছে আৰু আমি হেতু হিটলাৰী শাসন মানি ললও মই কালদিয়া জিলা পৰিষদৰ অন্তৰ্গত গলিবান্ধা 16 নং গলিবান্ধা কৰাগাৰী অন্তৰ্গত 9 নং ৱাৰ্ডৰ পৰা কৈছো মোৰ মিছেছেও মানে নিৰ্দলীয় ৱাৰ্ড মেম্বাৰত খেলিছিল আমাৰ ৱাৰ্ডৰ মোটামুটি ইয়াতে 150-200 মানুহ ইয়াতে উপস্থিত আছে এতিয়াও বৰপেটাৰ পৰা আহিলো এটো চাওক আপোনালোকে এটো হল আপোনাৰ ৰিকাউন্টিংৰ কাৰণে মই 2 দিন ধৰি ঘূৰি আছো তাৰমানে ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ কাউন্টিং এজেন্ট দিয়া নাছিল হেকাৰণে মোৰ মিছেছে হল মানে তিৰোতা মানুহ তাতে কাউন্টিংত আপোনাৰ এটা ভোটত মোক হাৰাইছে এটা হাৰা জিকা আছে ইলেকশনত মই হাৰিছো হেতু লৈ মোৰ দুখ প্ৰকাশ নহয় কিন্তু ইলেকশনৰ গাইডলাইনত আপোনাৰ ৰিকাউন্টিং যদি আছে জাকিৰ হুছেইন সিকদাৰৰ যিকেটা ক্যান্ডিডেট সেই ক্যান্ডিডেটে যদি ৰিকাউন্টিং পায় তেতিয়া হলে আমি বিজেপি কৰো ইউডিএফ কৰো যি কৰো বেলেগ দলৰ কাৰণে এটো সম্ভৱ নহল কিহৰ কাৰণে মই 2 দিন ধৰি ঘূৰি আছো মোক কিহৰ কাৰণে ৰিকাউন্টিং দিয়া নহল এটো আমাৰ জিলা উপায়ুক্ত মহোদয়ে জনাব লাগে এটো ৰিকাউন্টিংৰ কথা কাক জনাইছিল কোন গৰাকী মানে মই কি কয় এসডিসি যে দীপাঙ্কৰ দাস মানে হৰ্থেবাৰী সাৰ্কুলৰ তেখেতে আমাৰ যেটো হেৰি আছিল তেখেতে নিজে দায়িত্বত আছে তেখেতক মই নিজে তাতে কালি ৰাতি গোটেই ৰাতি মই ৰিকুৱেষ্ট কৰাৰ পাছতো মোক দিয়া নাই মই ৰাতি 3টা-4টা বজাত গুচি আহিছো তাৰ পিছত আজি ৰাতিপুৱা মই কল কৰিছো কিন্তু মোক কোনো ধৰণৰ ৰেসপন্স দিয়া নাই তেও কি কয় মানে কোনো ধৰণৰ ৰিকাউন্টিং দিয়া নহব এনেকে কৈ দিয়ে আৰু আমি আগৰ পৰাই জানো জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া ইব্ৰাহিম আলী সিকদাৰ তেওঁলোকৰ লগত এই আমাৰ দীপাঙ্কৰ স্যাৰ তেওঁৰ ভাল এটা সম্পৰ্ক আছে ক্ৰিকেট খেলা পৰ্যন্ত খেলি থাকে সেই সম্পৰ্কৰ জৰিয়তে আমাক তাৰমানে এই মানে হিটলাৰী শাসনটো দেখাইছে মানে নিৰ্বাচনী ফলাফলত মানে প্ৰশাসনে কি পক্ষপাতিত্ব কৰিছে 100% পক্ষপাতিত্ব কৰিছে তাৰমানে যেটো কংগ্ৰেছৰ সাপোৰ্টাৰ ৱাৰ্ড মেম্বাৰ থাকে তেওঁলোকে 2 দিন আগৰ পৰা কেনেকে কয় যে আমি এই কেটা ভোটত জিকিছো নহলে গল কাটি পেলাম হাত কাটি পেলাম এনেকে কেনেকে ক'ব পাৰে চ্যালেঞ্জ মোডত কেনেকে কয় আজিৰ ঘটনাটো কি হৈছে আজিৰ ঘটনা আজি দুপৰীয়া 12 মান বজাত এটা মান বজাত আমি 6000 কিবা ভোটত মানে মোতালিব আলীয়ে জিকিছে মই নিজেও মোতালিব আলীক ভোট দিছো আৰু 6000 ভোটত জিকাৰ খবৰটো পাই মই নিজেও ষ্টেটাস লগাইছো তাৰ পিছত সন্ধিয়াৰ ভাগত শুনা পালো যে ইছমাইলে জিকিছে তাৰ পিছত আকৌ শুনা পালো যে মোতালিবে জিকিছে তাৰ পিছত তো কোনো ধৰণৰ হেৰি নাই তাৰ মানে কায়ো
সোমাব নোৱাৰে হিটলাৰী শাসন তাতে চলিছে চলাৰ পাছত কোনে সোমাব পৰা নাই তাৰ পৰা ফুলৰ মালা অমুক তমুক এইবিলাক ইছমাইলক দি কেনে ওলাই লৈ আহিছে MLA লগত থাকি আৰু পুলিচ প্ৰশাসনৰ জৰিয়তে বেলেগ আমি যিখিনি মানুহ আছিলোঁ এই শতাধিক মানুহ 200-300 শতাধিক মানুহ এই মানুহখিনিক পুলিচ প্ৰশাসনৰ জৰিয়তে খেদি পঠিয়াইছে এতিয়া আপোনালোকৰ দাবী কি এতিয়া আমাৰ দাবী হ'ল যিখিনি ভোট কাউণ্টিং হৈছে সেইটো ভোট কাউণ্টিং হ'ব লাগে আৰু লিগেলি হ'ব লাগে এতিয়া ইয়াতে কোনে হাৰে কোনে জিকে সেইটো লৈ কথা নহয় ৰাইজে কাক ভোট দিছে সি জিকক এইটো কোনটো দলৰ পৰা জিকিছে কোন দলৰ পৰা জিকা নাই সেইটো লৈ আমাৰ কোনো ক'বলগীয়া একো নাই কিন্তু বস্তুটো লিগেল হ'ব লাগে কিন্তু একো লিগেল হোৱা নাই এইটো টোটেলি মানে ক্ষমতাৰ অধিকাৰ দেখাইছে আমি সাধাৰণ মানুহে ক্ষমতা দেখাব নোৱাৰোঁ কিন্তু 2026 চন আহি আছে জাকিৰ হুছেইন সিকদাৰ আমাৰ ৱাৰ্ডত সোমাব নোৱাৰে মই চেলেঞ্জ কৰি কৈ গৈছোঁ 2026 চনত সেই প্ৰতি উত্তৰ দি দিম আমি